নমস্কাৰ বন্ধুসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বিশ্বৰ ক্ৰিকেট জগতৰ ইতিহাস আৰু ৰেকৰ্ডসমূহৰ সম্পৰ্কে জানো আহকচোন। বিশ্বত পোনপ্ৰথমে ক্ৰিকেট খেল জন্ম হয় ইংলেণ্ডত। এই কথা প্ৰায় সংখ্যকে নিশ্চয় জানেই। পোনপ্ৰথমে ইংলেণ্ডত ক্ৰিকেট জন্ম হোৱাৰ বাবে ইংলেণ্ডক ক্ৰিকেটৰ জনক বুলি জনা যায়। সেই সময়ত ইংলেণ্ডত ধনী ধনী ব্যক্তিসকলৰ মাজত এই খেল অনুষ্ঠিত হৈছিল। বিশ্বত পোনপ্ৰথমে ক্ৰিকেট খেল টেষ্ট মেচ খেলৰ পৰা আৰম্ভ হৈছিল। পোনপ্ৰথমখন ক্ৰিকেট টেষ্ট মেচ 1877 চনত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত হৈছিল। এই খেলখন অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ চহৰত 15 মাৰ্চৰ পৰা 19 মাৰ্চলৈ অনুষ্ঠিত হৈছিল। প্ৰথম টেষ্ট মেচত অষ্ট্ৰেলিয়াই টছত জয় হৈ ইংলেণ্ডক 245 ৰান বান্ধি দিয়ে আৰু ইংলেণ্ডে 104 ৰান কৰিবলৈ সক্ষম হয়। দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই 154 ৰান বান্ধি দিয়ে, কিন্তু ইংলেণ্ডে 108 ৰান কৰিবলৈ সক্ষম হয়। এইখিনিতে এটা কথা মন কৰিব যে যদিও ক্ৰিকেট খেল ইংলেণ্ডত জন্ম, কিন্তু বিশ্বৰ প্ৰথমখন ক্ৰিকেট খেল অষ্ট্ৰেলিয়াই জয় হৈছিল। আৰু পোনপ্ৰথমে এদিনীয়া ক্ৰিকেট খেলখন 1971 চনৰ 5 জানুৱাৰী তাৰিখে ইংলেণ্ড ভাৰ্চেছ অষ্ট্ৰেলিয়াৰ মাজত একে স্থানতে অৰ্থাৎ মেলবৰ্ণ চহৰতে অনুষ্ঠিত হৈছিল। এই এদিনীয়া খেলত অষ্ট্ৰেলিয়াই টছত জয় হৈ বল কৰাৰ সিদ্ধান্ত লয় আৰু ইংলেণ্ডে 190 ৰান বান্ধি দিয়ে। অষ্ট্ৰেলিয়াই 5টা উইকেট হেৰুৱাই 191 ৰান কৰি জয়লাভ কৰে। বিশ্বৰ প্ৰথম এদিনীয়া ক্ৰিকেট খেলত পোনপ্ৰথমে অষ্ট্ৰেলিয়া দলেই জয়লাভ কৰিছিল। ইয়াৰ লগতে আৰু এটা কথা জানি থওক যে বিশ্বৰ প্ৰথম এদিনীয়া ক্ৰিকেট খেল 40 অভাৰকৈ খেলোৱা হৈছিল। ক্ৰিকেট খেল জন্মৰ 128 বছৰ পিছত 2005 চনৰ 17 ফেব্ৰুৱাৰী তাৰিখে পুৰুষৰ পোনপ্ৰথমে অষ্ট্ৰেলিয়া ভাৰ্চেছ নিউজিলেণ্ডৰ মাজত আন্তঃৰাষ্ট্ৰীয় টি20 ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল। স্থান আছিল ইডেন পাৰ্ক ইন একলেণ্ড। অৱশ্যে ইয়াৰ আগতে 2004 চনৰ 5 আগষ্ট তাৰিখে মহিলা টি20 ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল। এই টি20 খেলখন অষ্ট্ৰেলিয়াই 44 ৰানত নিউজিলেণ্ডক পৰাস্ত কৰি জয়লাভ কৰিছিল। সঁচাকৈ আচৰিত, এই অষ্ট্ৰেলিয়া দলটো বিশ্বত ক্ৰিকেট জন্ম হোৱাৰে পৰা বৰ্তমানলৈকে প্ৰথম স্থানতে দখল কৰি আহিছে। এতিয়া আহক জানো ৰেকৰ্ডসমূহৰ সম্পৰ্কে। বন্ধুসকল, ৰেকৰ্ডসমূহ জনাৰ আগতে আপুনি যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি আমাৰ ফেচবুক পেজটোত চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আমাৰ ইউটিউব চেনেলটোত এনেধৰণৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বিভিন্ন তথ্য উপলব্ধ হৈ আছে, গতিকে 3 বা 4 ছেকেণ্ড সময় ব্যয় কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ দ্বাৰা বহুতো বিভিন্ন তথ্য জানি থাকিব পাৰিব। এতিয়া আহক ৰেকৰ্ডসমূহৰ সম্পৰ্কে জানো। নম্বৰ 1, বিশ্বত প্ৰথমখন টেষ্ট মেচত শতক অৰ্থাৎ 165 ৰান অৰ্জন কৰে অষ্ট্ৰেলিয়াৰ চাৰ্লছ বেনাৰমেনে। আৰু বিশ্বত এদিনীয়া ক্ৰিকেটত প্ৰথম শতক অৰ্জন কৰিছিল ইংলেণ্ডৰ ডেনি এমিছে। তেওঁ কৰিছিল 103 ৰান আৰু এই খেলখন 1972 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিছিল। নম্বৰ 2, বিশ্বত টি20 খেলত প্ৰথমটো শতক ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গিলে 117 ৰান অৰ্জন কৰিছিল। এই খেলখন হৈছিল 2007 চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। নম্বৰ 3, বিশ্বত টেষ্ট মেচত 2টা শতক অৰ্জন কৰিছিল অষ্ট্ৰেলিয়া উইলিয়াম মাৰ্কেটে। এই খেলখন হৈছিল 1884 চনত, তেওঁ 211 ৰান অৰ্জন কৰিছিল। নম্বৰ 4, বিশ্বত এদিনীয়া ক্ৰিকেটত প্ৰথম 2টা শতক অৰ্জন কৰা খেলুৱৈজন হৈছে ভাৰতৰ মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰে। তেওঁ 200 ৰান কৰিছিল 2010 চনৰ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে। নম্বৰ 5, বিশ্বত এদিনীয়া ক্ৰিকেটত আটাইতকৈ বেছি 2টা শতক অৰ্জন কৰা খেলুৱৈজন হৈছে ভাৰতৰ ৰোহিত শৰ্মা। তেওঁ 264 ৰান এখনত কৰিছিল, এখনত 209 আৰু এখনত 200। 3বাৰকৈ তেওঁ এদিনীয়া খেলত 2টা শতক অৰ্জন কৰিছিল। নম্বৰ 6, বিশ্বত টেষ্ট মেচত প্ৰথম 3টা শতক অৰ্জন কৰিছিল 1930 চনত ইংলেণ্ডৰ এণ্ডি চেণ্ডেমে। এই খেলখন আছিল ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে। তেওঁ 325 ৰান অৰ্জন কৰিছিল। নম্বৰ 7, বিশ্বত এখন টেষ্ট মেচত আটাইতকৈ অধিক ৰান অৰ্জন কৰা খেলুৱৈজন হৈছে ৱেষ্ট ইণ্ডিজৰ ব্ৰেইন লাৰ। 2004 চনত ইংলেণ্ডৰ বিৰুদ্ধে 400 ৰান কৰিছিল তেওঁ। আজিও ব্ৰেইন লাৰ ৰেকৰ্ড কোনেও ভাঙিব পৰা নাই। নম্বৰ 8, বিশ্বত প্ৰথমটো 6 অষ্ট্ৰেলিয়াৰ চাৰ্লছ বেনাৰমেনে মাৰিছিল। এইখন আছিল টেষ্ট মেচ খেল। নম্বৰ 9, বিশ্বত প্ৰথম উইকেট লৈছিল ইংলেণ্ডৰ এল.এন. চিলে। তেওঁৱে বিশ্বত প্ৰথমটো কেচ আউট কৰে। নম্বৰ 10, বিশ্বত প্ৰথম ষ্টাম্পিং আউট ইংলেণ্ডৰ ব্লেকহামেনে কৰিছিল। নম্বৰ 11, বিশ্বত প্ৰথমবাৰৰ বাবে আটাইতকৈ বেছি স্পীড বল কৰিছিল পাকিস্তানৰ শ্বেত আফতাৰে। তেওঁৰ বলৰ স্পীড আছিল 161.3। ধন্যবাদ।
তথ্যখিনি জানি যদি উপকৃত হৈছে তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু প্ৰতিদিনে এনেধৰণৰ নতুন নতুন তথ্য জানি থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপুনি আমাৰ ফেচবুক পেজটো চাই আছে তেন্তে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।